পিঠিখনক ধৰি 5টা পাৰ্ট হয়। আগ চাইডে 1টা 2টা 3টা 4টা পাৰ্ট হয় আগ চাইডে বুজিছেনে। তাৰ প্ৰথম পাৰ্টটো এনেকুৱা ধৰণে আঁকিব লাগে। প্ৰথম পাৰ্টটো তাৰমানে শিকোঁতে এনেকুৱাকৈ শিকিব লাগে। ফাৰ্ষ্টতে প্ৰথম পাৰ্টটো 7 ইঞ্চি ল'ব লাগে। এনেকুৱাকৈ 7 ইঞ্চি এটা লৈ ল'লোঁ আমি। এনেকুৱাকৈ এই 7 ইঞ্চিটো লৈ ল'লোঁ দীঘলে। তাৰপিছতে ইফালে সোঁফালে 3 ইঞ্চি মাৰিব লাগে। 3 ইঞ্চি মাৰি দিলোঁ আচডাল। 7 ইঞ্চি ল'লোঁ, লৈ মাজতে আকৌ 2 ইঞ্চি ল'লোঁ। এই 7 ইঞ্চিৰ আচডালক 3 ভাগ কৰিলোঁ। এভাগ 2 ইঞ্চি আৰু মাজৰখিনি ল'লোঁ 3 ইঞ্চি। তাৰপিছত আকৌ শেষৰখিনিত আকৌ 2 ইঞ্চি। গতিকে কি হ'ল, এইটো 2 ইঞ্চি আৰু মাজৰখিনি 3 ইঞ্চি আৰু লাষ্টৰখিনিটো 2 ইঞ্চি। গতিকে 2 2 4, 4 3 7 হ'ল। এই আচডালক তাৰমানে 3টা ভাগ কৰিলোঁ। 3 ভাগ কৰি উঠি তাৰপিছত ইয়াতে যে 2 ইঞ্চি মাৰি দিলোঁ, এই 2 ইঞ্চিটো ওপৰলৈ 5 ইঞ্চি মাৰি দিলোঁ। ওপৰলৈ 5 ইঞ্চি মাৰি দিলোঁ। এতিয়া লাষ্টৰ 5 ইঞ্চি হ'ল বাৰু। তাৰপিছত মাজৰ ভাগটো 3 ইঞ্চিৰ ছাইডত ইয়াতে মাৰি দিলোঁ 4 ইঞ্চি। 4 ইঞ্চি মাৰি দিলোঁ। এইটো লগত কিমান হ'ল 4 ইঞ্চি। তাৰপিছত এই 7 ইঞ্চি আচডালৰ মূৰৰ পৰা লৈ গ'লোঁ, গৈ এনেকৈ লৈ যাই 4 ইঞ্চিত লগাই দিলোঁ। তাৰপিছত 4 ইঞ্চিৰ পৰা আনি 5 ইঞ্চিত দিলোঁ। 5 ইঞ্চিৰ আৰু এই যে 3 ইঞ্চিৰ আচডাল, এই 3 ইঞ্চিৰ আচডাল যে মাৰিছিলোঁ, এই 3 ইঞ্চি আচডালত এনেকৈ লগ কৰি দিলোঁ। দি এই কোণাটোৰ পৰা আকৌ 1 ইঞ্চি টানি দিলোঁ। এনেকৈ 1 ইঞ্চি টানি দিলোঁ। দি উঠি এই 5 ইঞ্চিৰ মূৰৰ পৰা 1 ইঞ্চিত এনেকৈ সংযোগ কৰি দি একদম 3 ইঞ্চিৰ মাথাত লগাই দিলোঁ। বস্তুটো এনেকুৱা হৈ গ'ল। তাৰপিছত এই বস্তুটো আমি স্পষ্টভাৱে আঁকি দিলোঁ বঢ়িয়াকৈ। এনেকৈ আঁকি দিলোঁ। আঁকি দিয়াৰ পিছত এই 7 ইঞ্চিৰ আচডালত আকৌ ঠিক মাজৰ পৰা এনেকৈ ক্ৰমান্বয়ে বস্তুটো ওলাই নিলোঁ। এনেকৈ আমি ইয়াতে 4 পইণ্টত ৰাখি দিলোঁ। এইখিনিৰ ভিতৰত 4 পইণ্ট হ'ব লাগে। 4 পইণ্ট আকৌ ইফালেও হ'ব লাগে 4 পইণ্ট হ'ব লাগে। এইখিনি এনেকৈ পইণ্টটো এনেকৈ জোখিব লাগে। তাৰমানে এনেকৈ এই সৰু সৰু আচকেইডালৰ 1টা ঘৰ 2টা ঘৰ 3টা ঘৰ 4টা ঘৰ, এই 4টা ঘৰত হ'লে 4 পইণ্ট হয়। 4 পইণ্টত চিনটো দি তাৰপিছত এনেকৈ আনি ঠিক মাজৰ পৰা এনেকৈ আনি দিলোঁ। এটা ধনু ভাঁজ হ'ব লাগে আৰু এনেকুৱা এই ধনু ভাঁজটো এনেকৈ আনি তলৰ আচডাল চুই ওপৰৰ ফালে আকৌ এনেকৈ ওলাই যাব লাগে। তেতিয়াহ'লে তাৰমানে এইটো ব্ৰাকেটৰ প্ৰথম পাৰ্ট, 1 নম্বৰ অংশ বুলি কয়। এতিয়া ব্ৰাকেটত 4টা পাৰ্ট থাকে, এইটো 1 নম্বৰ পাৰ্ট। তাৰমানে এইটো 1 নম্বৰ। এনেকুৱাকৈ তাৰমানে গোটেইকেইটা পাৰ্টে প্ৰথমতে শিকোঁতে আঁকি ইঞ্চি জোখটো লৈ আৰু কিমানখিনি পইণ্ট ল'লে কোনটো ছাইডে তাৰমানে এইটো বস্তু ভুল হ'ব, এই 7 ইঞ্চিৰ আচডালকেইটা মাৰি লৈ এই পইণ্টটো লৈ এনেকৈ এইটো ধনু ভাঁজ কৰিলে বঢ়িয়াকৈ দিলে এইটো 1 নম্বৰ পাৰ্টটো ধুনীয়াকৈ হৈ গ'ল।